আপুনি কেতিয়াবা ভাবিছেনে আপোনাৰ ভাগ্যৰ সোণালী বছৰ কোনটো হ'ব? আপোনাৰ জীৱনত সেই বছৰটো কেতিয়া আহিব যিয়ে আপোনাৰ সমগ্ৰ জীৱনৰ দিশ সলনি কৰিব? নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনাক এনেকুৱা এটা গোপন কথা ক'বলৈ ওলাইছোঁ যি মাত্ৰ এটা নম্বৰৰ সৈতে সংযুক্ত, আপোনাৰ জন্ম তাৰিখৰ শেষৰ নম্বৰটো। হয়, মাত্ৰ এটা নাম্বাৰ আৰু উত্তৰটো পাব পাৰে কোনটো আপোনাৰ সোণালী বছৰ। প্ৰিয় দৰ্শক, আমাৰ জীৱনত এনে বহু প্ৰশ্ন আছে যাৰ উত্তৰ আমি বিচাৰোঁ। আমাৰ কষ্টৰ ফল কেতিয়া পাম? আমি কেতিয়া পাম ধন সম্পত্তি, সফলতা, প্ৰেম বা স্বীকৃতি? আৰু বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা সকলোখিনি কিমান বয়সত পাম? সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ জন্ম তাৰিখৰ শেষৰ নাম্বাৰটোত লুকাই থাকে। জানেনে? যেনে ধৰি লওক, যদি আপোনাৰ জন্মৰ তাৰিখ 15 জুলাই হয়, তেতিয়া শেষৰ অংকটো হ'ল 5। বা যদি কোনোবা আছে যাৰ জন্মৰ 28 মাৰ্চত, তেতিয়া শেষৰ অংকটো হ'ল 8। এতিয়া এই শেষ সংখ্যাটোৱে আপোনাৰ সোণালী বছৰৰ কথা কয়, অৰ্থাৎ আপোনাৰ ভাগ্যৰ দুৱাৰখন খোল খাব পৰা বয়স বা বছৰৰ কথা। কেনেকৈ কাম কৰে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে, প্ৰিয় দৰ্শক, মাত্ৰ এটা সংখ্যাৰ পৰা ইমানখিনি কেনেকৈ জানিব পাৰি? গতিকে বন্ধুসকল, এই ব্যৱস্থাটো সংখ্যা বিজ্ঞানৰ সৈতে সংযুক্ত। সংখ্যা বিজ্ঞানে কয় যে প্ৰতিটো সংখ্যাই এটা শক্তি কঢ়িয়াই লৈ ফুৰে, আৰু সেই শক্তিয়ে আপোনাৰ জীৱনৰ ছন্দ, সময় আৰু দিশত প্ৰভাৱ পেলায়। আমাৰ জন্মদিন, জন্ম মাহ আৰু জন্ম বছৰৰ গভীৰ প্ৰভাৱ পৰে। কিন্তু আজি আমি বিশেষভাৱে জানিম জন্ম তাৰিখৰ শেষ অংকটোৱে কি কয়। শেষৰ সংখ্যাৰ পৰা সোণালী বছৰটো জানিলো। এতিয়া আমি আপোনাক কওঁ যে 0ৰ পৰা 9লৈকে সকলো সংখ্যা অনুসৰি আপোনাৰ সোণালী বছৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয়। প্ৰিয় দৰ্শক, প্ৰথমে জানো আহকচোন 0 সংখ্যা। তো 0 সম্পূৰ্ণতা আৰু পূৰ্ণাৰম্ভৰ সংখ্যা। আপোনাৰ সোণালী বছৰটো তেতিয়াহে আহে যেতিয়া আপুনি জীৱনৰ এটা নতুন চক্ৰ আৰম্ভ কৰে। এই বছৰটো আপোনাৰ বাবে পৰিৱৰ্তন আৰু পৰিচয় বছৰ। আপোনাৰ সোণালী যুগ যদি চোৱা হয়, যদি চোৱা যায়, যেনেকৈ ধৰি লওক 30 বছৰ, 40 বছৰ, 50 বছৰ বয়সত নতুন সুযোগ পাব। এই সময়ত যিকোনো নতুন কামে দীৰ্ঘদিনলৈ স্থিৰতা প্ৰদান কৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক 1 সংখ্যা। যদি 1 আত্মবিশ্বাস আৰু নেতৃত্ব সংখ্যা। এই সংখ্যাই নতুন আৰম্ভণি, নেতৃত্ব, আত্মনিৰ্ভৰশীলতা সূচায়। আপোনাৰ বাবে উত্তম সময় হ'ল যেতিয়া আপুনি নতুন আৰম্ভণি কৰে। আৰু সোণালী বয়স যদি চোৱা হয় 21, 31 বা 41 বা 51 বছৰৰ, এই সময়ত আপুনি নিজকে আটাইতকৈ শক্তিশালী অনুভৱ কৰে। প্ৰিয় দৰ্শক, ইয়াৰ পাছৰ সংখ্যা যদি চোৱা হয় 2 সহযোগিতা আৰু আৱেগৰ প্ৰতীক। এই সংখ্যা সম্পৰ্ক, অংশীদাৰিত্ব আৰু আৱেগিক ভাৰসাম্যৰ সৈতে জড়িত। সোণালী বছৰ হ'ল যেতিয়া আপুনি আপোনাৰ পত্নী, পৰিয়াল বা সংগীৰ পৰা শক্তিশালী সমৰ্থন লাভ কৰে। সোণালী বয়স যদি চোৱা হয়, যেনে ধৰি লওক 22 বছৰ, 32 বছৰ, 42 বছৰ, আপোনাৰ আৱেগিক শক্তিয়ে এই বছৰবোৰত আপোনাক বৃহৎ সফলতা কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি সংখ্যা চোৱা হয় 3 সৃষ্টিশীলতা আৰু আত্মৰ প্ৰকাশ। 3 নম্বৰ মানুহবোৰ বৰ সৃষ্টিশীল। সোণালী বছৰ আহে যেতিয়া আপুনি শিল্প, লেখা, কথন বা সংগীতত চেষ্টা কৰে। সোণালী বয়স যদি চোৱা হয় আপোনাৰ 23 বছৰ, 33 বছৰ আৰু 43 বছৰ। এই বছৰবোৰত আপুনি নিজৰ প্ৰতিভাৰে বিশ্ববাসীক আচৰিত কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ সংখ্যা যদি চোৱা হয় 4 সংখ্যাটো যদি চোৱা হয় অধ্যৱসায় আৰু শৃংখলাৰ সংখ্যা। এই সংখ্যা অনুশাসন, কঠোৰ পৰিশ্ৰম আৰু স্থিৰতাৰ সৈতে জড়িত। সোণালী বছৰ হ'ল যেতিয়া আপুনি বনোৱা নিয়ম অনুসৰি কাম কৰি মহান সফলতা লাভ কৰে। সোণালী বয়স যদি আপোনাৰ চোৱা হয় 24 হ'ল, 34 হ'ল আৰু 44 বছৰ, এই সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যায়। প্ৰিয় দৰ্শক, ইয়াৰ পাছৰ সংখ্যা যদি চোৱা হয় 5 নম্বৰ সংখ্যাটো যদি চোৱা হয় পৰিৱৰ্তন আৰু ভ্ৰমণৰ চিন। এই সংখ্যাটো দুঃসাহসিক কৰ্ম, পৰিৱৰ্তন, ভ্ৰমণ আৰু ৰোমাঞ্চৰ সৈতে জড়িত। সোণালী বছৰ আহে যেতিয়া আপুনি নতুন ঠাই, নতুন কাম বা নতুন চিন্তাধাৰা গ্ৰহণ কৰে। সোণালী বয়স যদি চোৱা হয় আপোনাৰ 25, 35 আৰু আপোনাৰ 45 বছৰ, এই বয়সত আপুনি জীৱনৰ দিশ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পাছৰ সংখ্যা যদি চোৱা হয়
ছয় যদি চোৱা হয় প্ৰেমৰ সংখ্যা, পৰিয়ালৰ আৰু সৌন্দৰ্য। 6 নম্বৰটো সম্পৰ্ক আৰু প্ৰেম আৰু সেৱাৰ লগত জড়িত। সোণালী বছৰ আহে যেতিয়া আপুনি পৰিয়াল, বিবাহ বা ঘৰৰ লগত জড়িত এটা ডাঙৰ সিদ্ধান্ত লয়। সোণালী বয়স যদি আপোনাৰ চোৱা হয় 26, 36 আৰু আপোনাৰ 46 বছৰটো, আৰু এই সময়ত আপুনি আৱেগিক আৰু বস্তুগতভাৱে সমৃদ্ধিশালী। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ সংখ্যা যদি চোৱা হয় 7 নম্বৰ সংখ্যাটো আধ্যাত্মিকতা আৰু আৱিষ্কাৰৰ সংখ্যা। এই সংখ্যাটো ৰহস্য, আত্মনিৰীক্ষণ আৰু আধ্যাত্মিকতাৰে সৈতে জড়িত। সোণালী বছৰ আহে যেতিয়া আপুনি ভিতৰৰ যাত্ৰা আৰম্ভ কৰে, ধ্যান, সাধনা বা শিক্ষা। সোণালী বয়স যদি চোৱা হয় আপোনাৰ 27, 37 আৰু 47 বছৰ, এই সময়ত আপুনি আপোনাৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰে আৰু ভিতৰৰ পৰা শক্তিশালী হয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ সংখ্যা যদি চোৱা হয় 8 সংখ্যাটোৰ কথা যদি চোৱা হয় যে শক্তি, ধন আৰু কৰ্মৰ সংখ্যা। এই সংখ্যা জীৱন সংগ্ৰাম আৰু ইয়াৰ ফলৰ লগত জড়িত। ব্যৱসায়, পদ, সফলতাৰ আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত উচ্চতাত উপনীত হোৱাটো সোণালী বছৰ। সোণালী বয়স যদি চোৱা হয় 28, 38 আৰু 48 বছৰ, আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক নাম আৰু ধন দুয়োটা দিয়ে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ সংখ্যা যদি চোৱা হয় 9 সংখ্যাটোৰ কথা যদি চোৱা হয় সমৰ্পণ আৰু সিদ্ধতাৰ চিন। এই সংখ্যাটোৱে হৈছে চক্ৰৰ সম্পূৰ্ণতা, সেৱা, ত্যাগ, মানৱীয় আৱেগৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। সোণালী বছৰ আহে যেতিয়া আপুনি আনৰ বাবে কিবা এটা কৰে আৰু তাৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক পুৰস্কৃত কৰে। সোণালী বছৰ যদি চোৱা হয় আপোনাৰ সোণালীৰ যুগ যদি চোৱা হয় 27 বছৰ, 36 বছৰ, 45 বছৰ আৰু 54 বছৰ, এই সময়ত আপোনাৰ জীৱনটোত নিখুঁততাৰে দিশে আগবাঢ়িছে। প্ৰিয় দৰ্শক, সোণালী বছৰৰ বাবে কেনেকৈ প্ৰস্তুত চলাব? সোণালী বছৰ যাদু নহয়, ই আপোনাৰ প্ৰস্তুতি আৰু সজাগতাৰ ফল। যদি আপুনি জানে আপোনাৰ ভাগ্য কেতিয়া জিলিকিব পাৰে, তেন্তে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ নকৰিলে কি হ'ব? যদি আপোনাৰ সোণালী বছৰ আহিবলৈ ওলাইছে, তেন্তে মন কৰক, তাৰ 6 মাহৰ আগতে নিজৰ দিশ নিৰ্ণয় কৰক। আত্ম উন্নতিৰ ওপৰত গুৰুত্ব দিয়ক, নতুন দক্ষতা শিকিব, স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক, নেতিবাচকতা আঁতৰাই পেলাওক, পুৰণি বিষ, ভয়, বিভ্ৰান্তি নাইকিয়া কৰক, ইতিবাচক সিদ্ধান্ত লওক, চাকৰি, সম্পৰ্ক, ব্যৱসায়ত নতুন পদক্ষেপ লওক। প্ৰিয় দৰ্শক, গতিকে এতিয়া আপোনালোকে গম পাইছে যে আপোনাৰ জন্ম তাৰিখৰ শেষ অংক আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ তথ্য লুকুৱাই ৰাখিছে। যি বছৰত আপুনি জিলিকিব, যি বয়সত আপুনি চিনি পাব আৰু যি সময়ত ভাগ্যই আপোনাৰ দুৱাৰত টুকুৰ মাৰিব, মাত্ৰ এটা সংখ্যাৰ জানিব পাৰি। এতিয়া আপুনি কমেণ্টত কওক আপোনাৰ জন্মৰ তাৰিখৰ শেষ অংকটো কিমান আৰু আপোনাৰ বয়স কিমান। মই আপোনাক কম কোনটো আপোনাৰ সোণালী বছৰ আৰু ইয়াত কি বিশেষ কাম কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।